হেল্ল' গাইজ, আমি শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱাত আহিলোঁ। খুব আলি ধুনীয়া পুখুৰীত লাগিছে ইয়াতে আহি কেনে, বৰদোৱাৰ আলি পুখুৰী। শংকৰদেৱৰ বটদ্ৰৱা থান ইয়াতে আহিলোঁ। ইয়াতে জাতীয় পোচাক পৰিধান নকৰিলে ভিতৰত প্ৰৱেশ কৰা নিষেধ কৰি দিয়ে। ইয়াতে জাতীয় পোচাক পৰিধান কৰিলেহে ভিতৰত প্ৰৱেশ কৰিব পাৰে। এয়া শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা থান। ইয়াতে গ'লোঁ, দৰ্শন কৰিলোঁ প্ৰথমবাৰ নগাঁৱত। সৌভাগ্য বুলি ভাবি ল'লোঁ আৰু নিজকে। আইখেৰ সুঁতিত আৰু এয়া আলি পুখুৰী। এইটো পুখুৰীটো বহুত ডাঙৰ, পানীবোৰ চাফা, ইমান খুব ভাল লাগিছে। পৰিৱেশটো ভাল, মনটো ঠাণ্ডা পৰি গৈছে একদম। খুব দীঘল পুখুৰীটো, ভাল লাগিছে। ৱাও, পুখুৰীটো দেখিছেনে কি ডাঙৰ গাইছ। আৰু পুখুৰীটোত ইয়াতে মাছো আছিলে, কি ডাঙৰ ডাঙৰ মাছ আছিলে গাইছ। পানীবোৰো চাফা, গতিকে মাছ দেখা পোৱা যায়। এয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আলি পুখুৰী। আৰু আমি এনেদৰে খোজকাঢ়ি কেনে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ এইটো নতুনকৈ অ'পেনিং কৰিছে বোলে, আমি তাকো চাবলৈ গ'লোঁ। ইয়াতে সুন্দৰ পৰিৱেশ, খুব ধুনীয়া। ইমানবোৰ যে ফুল পাৰ্কত, দেখিছেনে? আৰু এয়া নতুনকৈ জাপিও বনাই আছে। সুবা দূৰত জাপি বনাই আছে, বহুত ডাঙৰ কাম চলি আছে। আৰু এয়া খুব ভাল লাগিছে গৈ কেনে। জাপি গাইছ। আৰু এইটো কি ডাঙৰ খোল বনাইছে গাইজ, ভগৱান, খুব ডাঙৰ খোল। ভালে লাগিছে, ইমান ডাঙৰকৈ বনাইছে। আৰু তাতে কেইটামান ভিডিঅ' ৰেকৰ্ড কৰিলোঁ মই, শ্বৰ্ট ভিডিঅ'ৰ বাবে। আৰু এয়া তাতে খুব ধুনীয়া, ইমানবোৰ যে ফুল ৰুইছে। পাৰ্কখনত ফুলেই ফুল, খুব মনোমোহা দৃশ্য। তাতে এইখনত ফটো তুলিলোঁ মই কেইকপিমান, আৰু এয়া পুখুৰীটোত ফটো উঠিলোঁ। আৰু তাৰপিছত আমি ৰাতি এনেদৰে তাতে সোণাপুৰত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আমি চাপিলোঁ। সোণাপুৰত আহোঁতে খুব ডাঙৰ বোলো, এইবাৰতে আহিছোঁ যেতিয়া জুবিন দাকো চাই যাওঁ এবাৰ, তেনেকৈ ভাবিলোঁ। আৰু ইয়াতে বহুত মানুহ, ৰাতিও বহুত মানুহ আছিলে। বহুত আছে। এয়া গাই জুবিন দাৰ সমাধি ক্ষেত্ৰ। আৰু এয়া ৰাতি মাংস ভাত খালোঁ হোটেলত আহোঁতে। এনেদৰে আমাৰ তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ।